বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ৰাতি ৰাতি কিয় কান্দে জানিলে আচৰিত হ'ব আপুনি। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কিছুদিন বাকী। এনে মুহূৰ্তত দৰং ওদালগুৰি লোকসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। কিন্তু নিৰ্বাচনী তৎপৰতাৰ মাজতে ৰাতি ৰাতি এগৰাকী প্ৰাৰ্থীয়ে কান্দে। কিন্তু কিয় কান্দে প্ৰাৰ্থীগৰাকীয়ে? তেওঁক নিজৰ দলৰ মানুহে হেৰুৱাব এই কথা গম পাই উঠি সেইবাবে ৰাতি ৰাতি নীৰৱে কান্দিবলৈ ধৰিছে এগৰাকী প্ৰাৰ্থীয়ে। দেওবাৰে দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াত BPF দলৰ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰিছে BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। মই বুলিছো তাৰ আশে-পাশে লেফট লাইক যিবিলাক মানুহ আছে বিজেপি ইহঁতে খবৰ দিয়ে আমাক নাই আমাৰ চাৰ শেষ এবাৰ বিৰাট শান্তি আছে এনেকুৱা কৈছে মোক ভাল খবৰ দিয়ে। তাৰমানে কিছুমান বিজেপি কৰ্মী নেতাসকলেও দিলীপ শইকীয়াক ভাল নাপায় জানে। ভিতৰে ভিতৰে আমাৰ লগত নাংগলতহে মাৰিব বিজেপিৰ কিছুমান মানুহ। এইবিলাক মানুহে ধৰিব পৰা নাই দিলীপ শইকীয়াক এতিয়াও। তাৰ লগতে আমাৰ CID মানুহ আছে খেল কৰা নাই। এই খান্দি থকাটো কেনেকৈ গম পালে মই নহ'লে আমাৰ মানুহ আছে দিলীপ শইকীয়াৰ লগত CID সিহে খবৰ দি থাকে জানে। আৰু যোৱাকালি বোলে প্ৰমোদ বড়োৰ লগত মিটিং কৰিছে। প্ৰমোদ বড়ো UPPL মানুহ হয়। UPPLৰ কোনো একজন মানুহে বিজেপিক ভোট নিদিয়ে। ভিতৰে ভিতৰে সব নাঙলত মাৰিব বুলি। BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ মতে বিজেপিৰ বেছিভাগ কাৰ্যকৰ্তাই দিলীপ শইকীয়াক ভাল নাপায়। দৰং ওদালগুৰি লোকসভা সমষ্টিত BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো এইবাৰ 2 লাখৰ বেছি ভোটত জয়ী হ'ব। দৰঙৰ নিউজ খাৰুপেটীয়াত AIDFৰ উদ্যোগত দুৰ্গা দাস বড়োৰ সমৰ্থনত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত উপস্থিত হৈ হাজাৰ হাজাৰ লোকৰ সন্মুখত এনেদৰে মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। তদুপৰি বিজেপিৰ মিত্ৰ দল UPPLৰ কোনো ভোট দিলীপ শইকীয়াই নাপায়, সকলো ভোট BPF দলে পাব বুলি মন্তব্য কৰিছে। আমি কৈছো আমাৰ BPF দলে জিকিব দুৰ্গা দাস বড়োই 2 লাখত বেছি ডিফাৰেন্সটো। দিলীপ শইকীয়াটো ৰাতি ডেইলি খান্দি থাকে। হাৰিছে যে হাৰিব যে গম নিজৰ মানুহে নিজৰ বিজেপি মানুহে তাক হাৰাই দি আছে। বিজেপি মানুহে আমাৰ BPFক ভোট দি আছে জানে। আপুনি গম পায় এইবিলাক। মাধৱ ৰাজবংশী নিজিকে। মাধৱ ৰাজবংশীটো কংগ্ৰেছৰ মানুহবিলাকে কিমান মিটিং কৰি আছে আমাৰ হৈ ভিতৰে ভিতৰে মাধৱ ৰাজবংশীক ভোট নিদিব বোলে ইহঁতে। কংগ্ৰেছ হ'ব পাৰে, মাধৱ ৰাজবংশীক ভোট নিদে আমাৰ BPFক দল ভোট দিব বুলি কৈ আছে। দলটো চেঞ্জ নকৰে, কংগ্ৰেছ হৈয়ে ভোটটো আমাক দিব। কথাটো হ'ল AIUDFে সেইটোৱে কৈছে যে কংগ্ৰেছক আমি 4 বাৰ সহায় কৰিলে কিন্তু বিজেপিক হাৰাব নোৱাৰিলে। যদি বিজেপিক হাৰাব লাগে তেতিয়াহ'লে BPFক সহায় কৰিলে আমি নিশ্চয় দিলীপ শইকীয়া বা বিজেপিক হাৰাব পাৰিব। সেইটোকে ইহঁতে কৈ আছে, বেলেগ একো নাই। তাৰমানে বিজেপি থকা মানে মুছলিম মানুহ হেৰাছমেণ্ট পোৱা।